কমেণ্ট কেইটামান পাওঁ মই যে ইমান হাঁহি থাকোঁ মোৰ টেনশ্যন নাই নেকি সঁচাকৈ মোৰ বহুত টেনশ্যন আছে মোৰ টেনশ্যনখিনি যদি মই আপোনালোকক কওঁ বা আপোনালোকক মই এদিন শুনাও ন আপোনালোকে ভাবিব আপোনালোকৰ একো টেনশ্যনেই নাই মোৰ জেগাত মই বহুত সৰুৰ পৰা টেনশ্যন লৈ আহি আছোঁ কিন্তু টেনশ্যন ল'বলগীয়া কোনো কাৰণ নাই কাৰণ আমি টেনশ্যন লৈ লাভ নাই আপোনালোকে কি ভাবিছে বহুত ধনী ধনী মানুহৰ টেনশ্যন ৰজা ৰাণীৰ টেনশ্যন ফিল্ম ষ্টাৰৰ টেনশ্যন তাতে মোৰ নিচিনা নথকা মানুহৰ টেনশ্যন কিয় নাথাকিব সেইকাৰণে চিন্তা কৰি কিন্তু একো লাভ নাই মানে যদি প্ৰব্লেম আহিছে যাব টেনশ্যন যদি আহিছে নিবাৰণো হ'ব ভগৱান আছে নহয় ঈশ্বৰে সব ভাল কৰি দিব আৰু বেছি চিন্তা কৰি লাভ নাই কি হয় জানেনে বেছি চিন্তা কৰিলে আমি সোনকালে বয়স আমাৰ হ'ব সোনকালে বয়সৰ চাপ পৰিব আৰু যোনটো হোৱা হ'বলগীয়াটো হ'বই কিন্তু আমি নিজে বেমাৰ আজাৰ পৰিম আমিতো ভাল হৈ থাকিব লাগিব আমাৰ পিছফালে গোটেই ঘৰখন আছে ল'ৰা ছোৱালী মানুহজন ঘৰৰ বয়সস্থ মা দেউতা সকলোখিনিক আমি চাব লাগিব গতিকে আমি মেইন মানুহজনীয়ে যদি বেমাৰত পৰি যাওঁ কেনেকৈ হ'ব গতিকে টেনশ্যন একেবাৰে ল'ব নালাগে হয় চিন্তাধাৰা থাকিবই মানুহৰ সকলোৰে চিন্তা আছে কিয় নাথাকিব চবৰে টকা পইচাৰে বেছিভাগ চিন্তা থাকে ল'ৰা ছোৱালীৰ চিন্তা কি হ'ব কি নাই হাজাৰটা টেনশ্যন তাৰে মাজত এটা কিন্তু একদম অলাগতিয়াল টেনশ্যন মই আপোনালোকক কৈ দিছোঁ কোনে কি কৈছে এইবিলাক ভাবি যে আপোনালোকে টেনশ্যন লয় কিছুমানে একদম নল'ব কিন্তু মই কৈ দিছোঁ মই একদম আপোনালোকৰ ভনীয়েকৰ হিচাপত কৈছোঁ একদম নল'ব কোনোবাই যদি কিবা কৈ থাকে কৈ থাকক একো নাই তাহাঁতৰ মুখ বিষাব এদিন নিজে বন্ধ হ'ব আৰু তাহাঁতৰ কাম নাই ন তাহাঁতৰ কি কাম আছে একোৱেই কাম নাই তেওঁলোকে এটাই কাম নিজৰ জীৱনত ধৰি লৈছে যিমান দিন জীয়াই থাকিব লোকৰ পৰালোচনা কৰি মেলিহে তেওঁলোক জীৱনটো পাৰ কৰাব গতিকে এইবোৰ মানুহক গুৰুত্ব দিবলগীয়া মানুহেই নহয় যদি আপোনালোকৰ বিষয়ে কোনোবাই বেয়াকৈ কৈ আছে একদম গুৰুত্ব নিদিব মই কিন্তু কৈ দিছোঁ আপোনালোকক একদম টেনশ্যন নল'ব ডিপ্ৰেশ্যনত একদম গুচি যাব নালাগে জানো মই নিজৰ যাক ভাবে তেওঁলোকে যেতিয়া বেয়াকৈ কয় বা যেতিয়া শুনি পায় ন ডিপ্ৰেশ্যনত গুচি যায় মানুহ জানেনে আৰু আজিকালি এটা ট্ৰেণ্ড চলিছে জানেনে আজিকালি মানে এইটো আগৰ পৰাই বাৰু যদি তেওঁ আপোনাক বেয়া পায় আপোনাক বেয়া পোৱা মানুহ 4-5জন তেওঁ নিজে গোটাই ল'ব মানে ফ্ৰেণ্ডশ্বিপ কৰি ল'ব তাৰ পাছত আপোনাৰ বদনাম গাই থাকিব আৰু ভগৱানে কি কয় জানেনে যদি আপোনাৰ বিষয়ে কোনোবাই বেয়াকৈ কৈছে ন আপোনাৰ কাৰণে উন্নতি হয় আপোনাৰ কাৰণে ভাল যদিও জীৱনত কিবা পাপ কৰিছে পাপবিলাক কাট খাই যাব মই মোৰ ক্ষেত্ৰতো কৈছোঁ মোক যদি কোনোবাই বেয়াকৈ কয় মই ভাল পাওঁ আৰু কওক মানে মই যদি জীৱনত পাপ কৰিছোঁ পাপটো কৰিছোঁৱে মনুষ্য জন্ম লৈছোঁ যেতিয়া মই যে কিমান পাপ কৰিছোঁ ঠিকনা নাই মোক পাপিনী বুলি ক'লেও হ'ব কিন্তু সেই পাপখিনি যে কাট খাই যায় গতিকে যিমান আমাৰ দ্বাৰা পাপ হৈছে কোনোবাই যদি আমাক বেয়াকৈ কয় সেয়া পাপ কাট খাই যাব আৰু তেওঁলোকৰ আমাৰ পাপখিনি তেওঁলোকৰ গাত গুচি যাব গতিকে একদম টেনশ্যন নল'ব কোনোবাই যদি কিবা বেয়াকৈ কৈ আছে বা কোনোবাই লগৰ বন্ধুৱে ভাল হৈও বেয়াকৈ কৈ আছে আৰু আজিকালি চবতকৈ ডেঞ্জাৰ কি বস্তু জানেনে আপোনাৰ লগত মানে ল'ৰা বন্ধুৱে হওক ছোৱালী বন্ধুৱে সকলোকে কৈছোঁ মই আপোনাৰ লগত বন্ধুজন বৰ ভাল হৈ থাকিব আপোনাৰ মুখৰ আগত বিৰাট ভাল কিন্তু আপোনাক যে মনে মনে বেয়া পায় আপোনাৰ যে গচিপ কৰি থাকে এইটো বিৰাট ডেঞ্জাৰ কিন্তু একদম চিনি পাই ল'ব আপোনালোকে কথা কওঁতে 10 বাৰমান ভাবিব পাৰিলে কথা নক'বই আৰু আজিকালি বেষ্ট উপায় কি জানেনে বোবা হৈ থকা মাতিব নোৱাৰা মানুহ যে তেওঁলোকৰ বেষ্ট উপায় জানেনে একদম কাৰো লগত না কথা শুনিব আছে না ক'ব আছে আৰু এয়া আমাৰ ভাৰনাইৱে দেউতাকৰ স্লিপিং বেগটো লৈ মেলি কেংগাৰু বনিছে মানে কি কৰে সি ৰাতি যেতিয়া মই ভাত পানী বনোৱাত লাগি যাওঁ বা কিবা কিবি কামত লাগি যাওঁ সি একদম মোৰ লগত খেলিব অলপ এতিয়া পঢ়া শুনা হৈ গ'ল এনেই কিতাপখন মেলি চালে কাৰণ হোমৱৰ্ক সি কৰিয়ে লৈছিলে তাৰপাছতে এতিয়া মোৰ লগত অকণমান খেলিব আৰু ল'ৰা ছোৱালীক সময় দিব এইবিলাক যি টি ভাবি থকাতকৈ জানেনে ল'ৰা ছোৱালীক সময় দিব ঘৰখনক সময় দিব মই ভাৰনাইৰ লগত খুব খেলোঁ তাৰপাছতে সেই কাপোৰ এখিনিমানটো আছিলে সেইখিনি জাপি জাপি ভৰাওঁ আৰু এয়া ৱাৰ্ড্ৰবটো মানে ক'বলৈহে বৰ স্পেচিয়েল নহয় মোৰ যে পুৰণা বিচনাখন আছিলে আগৰ বিচনাখন দেখিছিলেনে সেই বিচনাখনৰ কাঠখিনিয়ে আমাৰ মানে ভাৰনাইৰ দেউতাকে ৱাৰ্ড্ৰব বনাই দিলে আৰু এইটোকে ৱাৰ্ড্ৰবত কাপোৰ ভৰাইছোঁ আৰু বেলেগ বেলেগ কৰি বাপেক পুতেকৰ এক্সট্ৰাকৈ থওঁ আৰু মোৰ এক্সট্ৰাকৈ কেলে জানেনে ইমান কাপোৰ খুচৰে দুইজনে গতিকে মই কওঁ নাই দেই মোৰ কাপোৰ মই বেলেগকৈ থওঁ তোমালোকৰ কাপোৰ বেলেগকৈ থোৱা গতিকে মোক বেলেগ কৰি লৈছোঁ আৰু তেওঁলোকে নিজৰ কৰি লৈছে জাপি থাকিব লাগে যে তেওঁলোকৰ খুব কাপোৰবিলাক আৰু বিৰাট বেছি ঠাণ্ডা আৰু আপোনালোকেতো জানে ন মোৰ ঠাণ্ডাত বহুত বেছি এলাৰ্জি হৈ যায় সেইকাৰণে মই মোজাযোৰ পিন্ধি লৈছোঁ আৰু এতিয়াও কথা কওঁতেও গম পাইছে চাগে ন গাটো মোৰ বৰ ভাল নাই ভালকৈ মোজাযোৰ পিন্ধি লৈছোঁ ইমান বেছি ঠাণ্ডা মোৰ আকৌ খোৱা বোৱা বনাবলৈ হ'লেই নহয় অকণমানো ৰেষ্ট নাপাওঁ জানেনে
আৰু আজি মোৰ মূৰটো বিৰাট বেছি বিষাই আছে মূৰটো একদম টিংটিঙাই আছে মানে কাম হোৱাৰ পৰা আজৰি নাপাওঁ যে তাৰপিছতে সেয়া দিনৰ কিবা কিবি অলপ ভিডিঅ' কৰিছিলোঁ আগবেলা ভাবিলোঁ কি অকণমান ষ্টেণ্ডবিলাক নিজৰ নিজৰ জেগাত থৈ দিওঁ আৰু সেয়া কামত লাগি গৈছোঁ কামটো কৰিবই লাগিব ন নিজৰ লগতে একদম ব্যস্ত হৈ থাকোঁ মই নিজৰ লগতে কোনোবাই বেয়াকৈ ক'লোঁ কোনোবাই ভালকৈ ক'লোঁ মই নিজৰ লগতে ব্যস্ত আৰু আজি সোফাখিনি যে কাপোৰখিনি দেখিছে এইখিনি অকণমান ৰ'দত দিলোঁ মানে এইখিনি মই কাইলৈ ৰিলছ বনাম আৰু ইনষ্টাগ্ৰামত আকৌ ৰিলছ বনাওঁ দেই ইনষ্টাগ্ৰামটো আপোনালোকে চাবলৈ নাপাহৰিব সাৰা থাপা বা আই এম সাৰা থাপা অফিচিয়েল ইমান দীঘলীয়াকৈ কৈ থকাতকৈ সাৰা থাপা যদি মাৰি দিয়ে 95,500 ফলোৱাৰ্ছ আছে সেইটোৱে মোৰ একাউণ্ট কাৰণ ফেক একাউণ্ট আজিকালি বহুত ওলাইছে মোৰ মানে নাজানো মানুহবিলাকে কি ভাল পায় লোকৰ ফটো আৰু ভিডিঅ' দি মেলি এনেকুৱা ফেক একাউণ্ট খোলা বদমাচি কৰা কি ভাল পায় নাজানো আৰু দেই কিন্তু আমি যদি নিজে ভালে থাকোঁ ন একো ভয় কৰিব নালাগে ফেক একাউণ্ট খোলক কি খোলক খুলি থাকক আমি নিজে সত্যত আছোঁ গতিকে একো মোৰ টেনশ্যন নাই যোনে যি কৰে কৰি থাকক আৰু কিমান চিঞৰিম কিমান কম মই আৰু এইবিলাকৰ লগত লাগি নাথাকোঁ জানেনে মই যদি এহেঁতৰ লগতে লাগি থাকোঁ মই নিজৰ কামখিনি কেতিয়া কৰিম কওকচোন কাৰণ গোটেইখিনিতো মই চম্ভালিব লাগিব অকলে নিজকো চাব লাগিব নিজৰ সুখকণৰ কথাও ভাবিব লাগিব ল'ৰা ছোৱালী ঘৰখন গতিকে মই কোনে মোৰ বিষয়ে কি কৈছে কি একাউণ্ট খুলিছে এটা নকলি একাউণ্ট খুলিছে খুলি থাকক একেবাৰে টেনশ্যন নলওঁ মই জানেনে এতিয়া মুখখন ভালকৈ ধুই ল'লোঁ ধুই মেলি আকৌ কি আছে জানেনে নিজৰ মুখখনতো অকণমান কিবা কিবি সানি মেলি ৰেডি কৰিব লাগিব নহয় কাৰণ স্কিনটো মোৰ অকণমান তেলেতীয়া গতিকে মই এটা ক্ৰীম সানো যোনটো আজি বহুত দিনৰ পৰা সানি আছোঁ বছৰে হৈ গ'ল আৰু লাইটবিলাক খুব অফ কৰোঁ দেই লাইটৰ বিল যেনেকৈ উঠিছে নহয় গতিকে লাইট যদি ৰুমটো নাথাকোঁ লাইটটো অফ কৰি থৈ দিওঁ পানী আৰু লাইটখিনি মোৰ বিৰাট বেছি গা জ্বলে মানে পানী পৰি থাকিলেও যেতিয়া মটৰৰ পৰা পানীখিনি থপথপকৈ পৰি থাকিব ন মটৰ টেংকি ফুল হৈ গ'লে মোৰ বুকুখন জ্বলি যোৱা নিচিনা লাগে পানী নষ্ট হোৱা দেখিলে গতিকে এইটো মোৰ নাইট ক্ৰীম আৰু এইটো নুস্কে বাই পাৰছৰ নাইট ক্ৰীম হয় মানে আপোনালোকে অনলাইনত চাৰ্জ কৰিব পাৰিব আৰু বহুতে ইউজো কৰিছে ন আপোনালোকে কৈছিল এইটোৱে মানে কি কৰে জানেনে এই মুখত যে চেনি পৰা কলা কলা দাগবিলাক সেইবিলাক একদম আঁতৰাই দিয়ে পিম্পলছৰ দাগবিলাক যে 23-24 বছৰৰ পৰা আপোনালোকে সানিব পাৰিব আৰু জেন্টছ আৰু লেডিজ চবেই সানিব পাৰিব গতিকে আপোনালোকে ল'ৰা মতা মানুহসকলেও সানিব পাৰিব ভাল কিন্তু এইটো আকৌ ৰাতি সানিব দেই দিনত নহয় আকৌ কলা হৈ যাব মুখখন ৰাতি শোৱাৰ সময়ত সানি থৈ দিব ৰাতিপুৱা আকৌ মানে ধুনীয়াকৈ ধুই দিব গতিকে মই নিজৰ মুখখন অকণমান ধুনীয়াকৈ সাজি কাচি ল'লোঁ এতিয়া আকৌ মোৰ এটা কাম আহিয়ে গ'ল নহয় কি জানেনে মানে কোনোফালৰ পৰা শান্তি নাই বুলিয়ে ক'ব লাগে এটা কাম শেষ হয় এটা কাম আহি যায় খোৱা বোৱা ৰেডি কৰিব লাগিব দিনৰে অকণমান দাইল আছিলে অকণমান বেছি নহয় গতিকে ভাবিলোঁ আজি আলু আৰু বুট বনাই দিওঁ ভাৰনাইয়ে আকৌ বুটৰ চব্জি খাই খুব ভাল পায় বুটৰ চব্জি হওক বুটৰ চালাড হওক বা বুটৰ চাটনি হওক সি খুব ভাল পায় গতিকে তাৰ কাৰণে বুট সৰহকৈ তিয়াই থৈ দিওঁ আজি ৰাতিপুৱা বুট তিয়াই নথলোঁ সি ইমান বেয়া পাইছে মোক কৈ আছে কেলেনো তুমি বুট নিদিলা মোক কেলেনো নিদিলা মোক ঠিক আছে ৰ'বা পাহৰি গ'লোঁ বুট অকণমান তিয়াই দিছোঁ আৰু বুট খাব লাগে কিন্তু দেই গতিকে বুট আৰু এনেকৈ আলু বইল কৰি দিছোঁ এতিয়া আকৌ মোৰ নতুন কাম আহি গ'ল নহয় ৰাতিপুৱাৰ স্কুল আছে যিহেতু ৰাতিয়ে ইউনিফৰ্ম ৰেডি কৰি থৈ দিওঁ গতিকে আমাৰ মই ল'ৰা ছোৱালীসকলক কৈছোঁ যিসকলে মোক চাই ভাল পায় বহুতেই ভাল পায় কিন্তু দেই মোক চাই ভিডিঅ'ত কয় সৰু সৰু ল'ৰা ছোৱালীখিনিও মোক চায় গতিকে মই তেওঁলোকক ক'ব বিচাৰিছোঁ যিহেতু এতিয়া ভাৰনাইৰ কথাই কৈছোঁ ভাৰনাইৰ গেঞ্জি ভাৰনাইৰ পেণ্ট ভাৰনাইৰ ইউনিফৰ্ম গোটেই ছেটটো ধুনীয়াকৈ ইস্ত্ৰি কৰিছোঁ তেনেকৈ তোমালোকৰ মাহঁতেও কৰে ন সকলোৱে কৰে গতিকে এতিয়া আৰু টেনশ্যন ল'ব কি আছে খালি পঢ়িব লাগে অকল পঢ়িব লাগে আৰু একোৱেই কাম নাই মোৰ মতে পঢ়িব লাগে ইমান ধুনীয়া চান্স এটা পাইছোঁ ন আমি পঢ়ি দেখাব লাগে মুঠতে আমাৰ একো টেনশ্যন নাই আমাক টাইমত খাবলৈ দিব আমাক টাইমত ইউনিফৰ্ম ইস্ত্ৰি কৰি দিব আমাক ৰাতিপুৱা স্কুলৰ কাৰণে ৰেডি কৰি দিব আমি বাছ পঢ়ি মেলি দেখাব লাগে বহুত ভালকৈ পঢ়িব লাগে আৰু কি ধুনীয়াকৈ লাইটৰ পোহৰ আছে ঘৰ আছে ৰুম আছে বিচনা আছে ইমানখিনি কাম আমি কৰি দিছোঁ আৰু কিছুমানেতো সেইকণো নাই পোৱা গতিকে সময়বিলাক একেবাৰে নৰয় এতিয়া যিকণ সময় আছে সেইকণ আকৌ ঘূৰি নাহে গতিকে
সেইখিনি সুবিধা যেতিয়া আমি পাইছোঁ পুৰা আমি চান্সটো উঠাই দিব লাগে মস্তি কৰিবলৈ কিবা কিবি এনজয় কৰিবলৈ বহুত টাইম আছে চাকৰি টাকৰি কৰিও মস্তি কৰিব পাৰি বা পঢ়ি শুনি আজৰি হৈও মস্তি কৰিব পাৰি কিন্তু পঢ়াৰ টাইমখিনি বিৰাট ধুনীয়াকৈ পঢ়িব লাগে ইমান ধুনীয়া আৰাম আমি পাইছোঁ যিহেতু আমাক মাহঁতে চবখিনি কৰি দিছে ইউনিফৰ্ম ইস্ত্ৰি কৰাৰ পৰা টিফিন পেক কৰাৰ পৰা গোটেইখিনি খুৱাই বোৱাই চব কৰি দিছে গতিকে এতিয়া আৰু আমি কল পঢ়িব লাগে গতিকে মই ভাবোঁ মই ভাৰ্ণায়ুকো কওঁ আৰু পিছত যেতিয়া ভাৰ্ণায়ু ডাঙৰ হৈ যাব ন যদি ভাৰ্ণায়ু কেতিয়াবা নপঢ়ে বা পঢ়িবলৈ মন নকৰে তেতিয়া মই ভিডিঅ'টো দেখাম ইমানখিনি কষ্ট কৰিলোঁ সৰুৰ পৰা তোমাক আৰু এতিয়া যদি নপঢ়া কেনেকৈ হ'ব গতিকে ভাৰ্ণায়ুৰ পেন গেঞ্জি এইবিলাক চব ইস্ত্ৰি কৰি থওঁ হয় গোটেই ঘৰৰ মহিলাখিনিয়ে ইমানখিনিয়ে কাম কৰে ইয়াতকৈ বেছি কাম কৰে কিন্তু মই দেখাইছোঁ তেওঁলোকে দেখাব পৰা নাই হয়তো বা দেখুওৱা নাই গতিকে তেওঁলোকে যে নাই কৰা নহয় তেওঁলোকে মোতকৈ বেছি কাম কৰে মোৰ শাহু শহু নাই কিন্তু তেওঁলোকে শাহুৰ শহুক খুৱাই বোৱাই গোটেই ঘৰৰ ল'ৰা ছোৱালী কাম বন আজৰি কৰি মেলি তেওঁলোকে তত নাপায় গতিকে আমি সেইখিনি মৰম আমিও দিব লাগিব সকলোকে হয়নে যদিহে আমাৰ কাৰণে ইমানখিনি কৰি দিছে আৰু ভাৰ্ণায়ুৰ জোতাও পলিচ কৰি থৈ দিছোঁ কাৰণ ৰাতিপুৱা একেবাৰে সময় নহয় জানেনে ইমান দৌৰাদৌৰি হয় ন মই মানে নিজে আচৰিত হৈ যাওঁ কেতিয়াবা যিমান সোনকালে উঠক 4:30 4টা 5টা আৰু শকত যে হৈ আছোঁ মই লাহে লাহে বেছি শকত হৈছোঁ সেইটো কাৰণে টোপনিটো মোৰ মানে কি হয় জানেনে শুই থাকিব মন যায় উঠিব মন নাযায় কিন্তু উপায় নাই উঠিবতো লাগিবই উপায় নাই গতিকে গোটেইখিনি কৰাৰ পিছত এই ভাতকেইটা লৈছোঁ বুটৰ মই চব্জি বনালোঁ অকণমান জলফাই আচাৰ অকণমান লৈ লৈছোঁ আৰু গৰম গৰম ভাত আৰু গোটেই ৰাতিৰ আজি ডিউটিটো আপোনালোকক দেখাই দিলোঁ আৰু আপোনালোকে মোৰ ভ্লগছবিলাক চাই খুবেই ভাল পায় মই কমেণ্টবিলাক চাওঁ নহয় পাৰিলে মই ৰিপ্লাইও কৰোঁ যেতিয়া সময় পাওঁ বিৰাট বেছি ভাল লাগে আৰু আপোনালোকৰ আশীৰ্বাদত যে মোৰ মাতটো ভাল হ'ল আৰু মোক একোৱেই নালাগে কাৰণ মাতটো বহুত বেছি বেয়া হৈ গৈছিলে মোৰ ন আগতকৈ বহুতখিনি ভাল হ'ল হয়নে বাৰু ক'বচোন আপোনালোকে গতিকে ভাতকেইটা গৰমে গৰমে খাই ল'লোঁ আৰু তাৰ পাছতে ল'ৰা ছোৱালীকো খোৱালেও এতিয়া ভাৰ্ণায়ু খুৱাব লাগিব শুবলৈ নিবিচাৰে জানেনে কিন্তু আকৌ দেৰিকৈ হ'লে ৰাতিপুৱা আকৌ উঠিব লাগিব সোনকালে গতিকে এইকণ সময় তাৰ লগত মই অকণমান লাগোঁ আৰু গতিকে তাক মই যেনে তেনে শুৱাবলৈ চেষ্টা কৰাইছোঁ কাৰণ সোনকালে শুলেহে আকৌ ৰাতিপুৱা সোনকালে উঠিব পাৰিব কবিতা গান